নিৰ্বাচন সম্পৰ্কে আপুনি কি ক'ব? এই নিৰ্বাচন আমাৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী গণতান্ত্ৰিক নাগৰিকৰ কাৰণে গুৰুত্বপূৰ্ণ নিৰ্বাচন। এই নিৰ্বাচনত সকলোৱে দলে বলে আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে, মই আহ্বান জনাইছোঁ। আৰু প্ৰথম কথাটো হ'ল, এই নিৰ্বাচনত বিজেপি দলে যি ধৰণে নিৰ্বাচনী নীতি উলংঘা কৰিছে আৰু এতিয়া বিজেপি দলে তেওঁলোকৰ কাৰ্যকৰ্তা গাঁৱে ভূঞে পঠাই আমাৰ দুখীয়া নিচলা লোকসকলক যেনেকৈ প্ৰতাৰণা কৰিলে, এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততো তেওঁলোকক প্ৰতাৰণাই কৰিবলৈ ব্যৱস্থা লৈছে। অৰুণোদয় দিম বুলি ফৰ্ম ফিল আপ কৰিছে, আপোনালোকৰ লাখপতি বাইদেউৰ ফৰ্ম ডিষ্ট্ৰিবিউট কৰিছে, ফিল আপো কৰি নিজে লৈ আহিছে। কিন্তু এই সংবাদ মাধ্যমৰ জৰিয়তে মই অসমবাসী ৰাইজক আৰু শ্ৰদ্ধাৰ আই মাতৃসকলক জনাব বিচাৰোঁ, তেওঁলোক বাকী আৰু ফাঁকিৰ দল, তেওঁলোকে যি লাখপতি বাইদেউ আঁচনি উলিয়াইছে, সেই আঁচনিটো বৰ্তমান বাকীৰ অৱস্থাত আছে আৰু এইটো পৰৱৰ্তী সময়ত চাব, নিৰ্বাচনৰ পাছত এইটো ফাঁকিৰ অৱস্থালৈ যাব। এইটো বাকী আৰু ফাঁকি দি ৰাইজৰ পৰা যেনেকৈ যোৱা বিগত 10 বছৰ ৰাইজক হাৰাশাস্তি কৰিলে, বিভিন্ন ধৰণৰ টেক্স কৰ কাটাল বহুৱাই ৰাইজক মূল্য বৃদ্ধিৰে কোঙা কৰিবলৈ বিচাৰিলে, গণতান্ত্ৰিক যিবিলাক অধিকাৰ আছে, গণতান্ত্ৰিক যিবিলাক স্বাধীনতা আছে, গণতান্ত্ৰিক যিবিলাক সংস্থা আছে, সংগঠন আছে, এই সকলোবিলাকক এগৰাকী ৰজাৰ দৰে, ৰাজতন্ত্ৰত এগৰাকী ৰজাই যেনেকৈ সকলো সৈন্য সামন্তৰ নিজৰ হুকুমত চলায়, তেনেকৈ এই গণতান্ত্ৰিক দেশৰ ব্যৱস্থাটোক নিজৰ হাতত বিজেপিয়ে কেন্দ্ৰীভূত কৰি আমাৰ গণতান্ত্ৰিক ভাৱধাৰা, আমাৰ যি গণতান্ত্ৰিক মূল্যবোধ আৰু স্বাধীনতা, এয়া খৰ্ব কৰিব লৈছে। গতিকে মই সমগ্ৰ অসমবাসী, শ্ৰদ্ধাৰ ৰাইজ, আই মাতৃ আৰু যুৱ বন্ধুসকলক কওঁ, এই নিৰ্বাচন কেৱল গাদী লাভৰ নিৰ্বাচন নহয়, এই নিৰ্বাচন হৈছে আপোনালোকৰ নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ নিৰ্বাচন। এই নিৰ্বাচন হৈছে আপোনাৰ যি সাংবিধানিক অধিকাৰ, আপোনালোকৰ যি মৌলিক অধিকাৰ, আপোনালোকৰ যি গণতান্ত্ৰিক দেশৰ এগৰাকী স্বাধীন নাগৰিক হিচাপে যি মৰ্যাদা, সেই মৰ্যাদাক অটুট ৰখাৰ নিৰ্বাচন। গতিকে আপোনালোকে এই ষড়যন্ত্ৰকাৰী বিৰোধী বিজেপি চৰকাৰ, বিজেপি দলৰ ষড়যন্ত্ৰৰ বলি নহৈ, তেওঁলোকৰ মিথ্যাচাৰৰ প্ৰশ্ৰয় নিদি আপোনালোকে অহা 19 তাৰিখে প্ৰথম পৰ্যায়, 26 তাৰিখে দ্বিতীয় পৰ্যায়, তেনেকৈ তৃতীয় পৰ্যায় মতদান হ'ব। তাত আপোনালোকে সকলোৱে নিজৰ গণতান্ত্ৰিক অধিকাৰ যাতে অটুট থাকে আৰু এইখন আমাৰ দেশ, এইখন আমাৰ অসম, ইয়াত আমি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলো সমান। বিগত 10 বছৰ কেন্দ্ৰীয় বিজেপি চৰকাৰ আৰু বিগত 8 বছৰৰ এই আমাৰ অসম বিজেপি চৰকাৰে আমাৰ অসমৰ জনসাধাৰণক মূল্য বৃদ্ধিৰে কোঙা কৰিছে, বিভিন্ন টেক্স কৰ কটাল বহুৱাইছে, চৰকাৰী স্কুল বন্ধ কৰি ৱাইন শ্বপ খুলিছে, তেওঁলোকে ৰজাঘৰীয়াসকলে নিজৰ সম্পত্তি বৃদ্ধি কৰিছে, ৰেষ্টুৰেণ্ট বনাইছে, চাহপাত বাগান খুলিছে, ব্যক্তিগত স্কুল খুলিছে। এই সকলোবিলাক আমাৰ অসমৰ ৰাইজ, আই মাতৃসকল আপোনালোকে নিশ্চয়কৈ দেখিছে। গতিকে আপোনালোকে এইবাৰ কিন্তু নিজৰ ভোটাধিকাৰ আপোনালোকে নিজৰ কাৰণে, নিজৰ পৰিয়ালটোৰ কাৰণে, নিজৰ মা দেউতা, নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ চিন্তা কৰি আপোনালোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ মই আহ্বান জনাইছোঁ। এই নিৰ্বাচন চলি থকা সময়ত অসম চৰকাৰ, ভাৰত চৰকাৰে এয়া দেখিছেই যে আজি প্ৰেছাৰৰ টেবলেট দুগুণ দাম হৈছে, আজি চুগাৰৰ টেবলেট দুগুণ দাম বৃদ্ধি হৈছে, দুগুণ তিনিগুণ দাম বৃদ্ধি হৈছে। যেনেধৰণৰ মূল্য বৃদ্ধি হৈছে জীৱনদায়িনী ঔষধৰ, আমাৰ মানুহ নিচলা মানুহে কেনেকৈ কৰি খাব, কি খাব? আজি চাউলৰ কেজি 60 টকা কেজি, মিঠাতেল 250 টকা কেজি, আলু পিঁয়াজ নহৰু 400 টকা কেজি পাইছে। গতিকে মই ৰাইজক আহ্বান জনাওঁ, আৱেগ অনুভূতিত নাযাব, আৱেগত গৈ ভাল ডান্স হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদীৰ এই ভাল সুন্দৰ লগাই মিছা প্ৰতিশ্ৰুতিত ভুল নাযাব ৰাইজ। 10 বছৰ দিলে, এইবাৰ কিন্তু আপোনালোকে বদ্ধপৰিপক্কভাৱে আপোনালোকে সিদ্ধান্ত লওক যে এইখন আমাৰ দেশ, এইখন আমাৰ অসম, এয়া বেয়া মানুহৰ হাতত পৰিছে, বিপথলৈ লৈ যাব। কাইলৈ অৰ্থনৈতিক সংকট আহিব পাৰে, কাইলৈ বহুত ডাঙৰ বিপদ সংঘটিত হ'ব পাৰে। গণতান্ত্ৰিক দেশৰ এই ভাৱধাৰা নাথাকি ৰাজতন্ত্ৰলৈ লাহে লাহে তেওঁলোকে যি পৰ্যবেক্ষিত কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰতিগৰাকী আমাৰ প্ৰাৰ্থীক আপোনালোকৰ বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰিবলৈ মই ইয়াৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ। কাজিৰঙা লোকসভা সমষ্টিত কিমান ভোটত এইবাৰ জয়লাভ আপোনালোকে নিশ্চিত বুলি ভাবিছে? চাওক, আজি সমগ্ৰ দেশত সৰ্বসাধাৰণ ৰাইজে দেখিছে যে নাৰী শক্তিক কেনেকৈ অপমান কৰা হৈছে। আজি বিজেপি মন্ত্ৰী, বিজেপি সাংসদে
যি খালী 7 বছৰ কাণ্ডই চাওক, দিল্লী আমাৰ অলিম্পিক পদক লাভ কৰা সকলৰে চাওক, আজি বিভিন্ন সময়ত যি বিজেপি দলৰ নেতা সাংসদ মন্ত্ৰীসকলৰ পুত্ৰ বা তেওঁলোকে নিজেই যি ধৰণৰ নাৰীৰ ওপৰত অত্যাচাৰ কৰিছে সেয়া সমগ্ৰ দেশে দেখিছে। তেনেকুৱা এক সময়ত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সমগ্ৰ নাৰী জাতিক সন্মান জনায়, যুৱক যুৱতীৰ যাতে অধিকাৰ সদায় অটুট থাকে, সাব্যস্ত থাকে, দাবীবিলাক যাতে পূৰণ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা সন্মানীয় কাজিৰঙা লোকসভা সমষ্টিত আমাৰ যুৱ নেত্ৰী ৰজলিনা তিৰ্কী বাইদেউক এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। তেওঁক এইবাৰ ৰাইজে নাৰীক সন্মান জনায়, নাৰীৰ স্বাধীনতা যাতে বিজেপিয়ে যিদৰে খৰ্ব কৰিছে ভৱিষ্যতে যাতে নাৰীক যাতে আৰু অপমান কৰিব নোৱাৰে, আৰু তিৰস্কাৰ কৰিব নোৱাৰে, আৰু অৱহেলিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন নাৰীক ভাল পোৱা শ্ৰদ্ধা কৰা ব্যক্তিসকলক মই আহ্বান জনাম, আপোনালোকৰ এটা ভোট বিজেপিত নিদি এইবাৰ কাজিৰঙা লোকসভা সমষ্টিত আমাৰ প্ৰাৰ্থী ৰজলিনা তিৰ্কী বাইদেউ ডাঙৰীয়ানীক হাতৰ ছবিত দিবলৈ মই আহ্বান জনাইছোঁ। আহি থকা আমাৰ ৰঙালী বিহুৰ শুভেচ্ছাৰ উল্লেখ যাচিছোঁ। যিহেতুকে আজি আপোনালোকে গম পাইছে ইলেকশ্যন চলি আছে, ইলেকশ্যন কমিশ্যনাৰৰ এটা প্ৰট'কল আছে, বৰ্তমান ক'ড অফ কণ্ডক্ট লগা আছে। তাৰ উপৰিও আজি বিজেপি চৰকাৰ নিজৰ যিকেইটা আঁচনি সেইবিলাক এতিয়া ঘৰে ঘৰে গৈ বিলাই ফুৰিছে, সেইটো আইনত পৰেনে? মই আপোনালোকৰ এটা কথাই জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমেদি, যিহেতুকে আইন আৰু নিৰ্বাচনী যিটো আয়োগ আছে তেওঁ এইটোৰ ওপৰত একশ্যন ল'ব লাগে আৰু সেইবিলাক কাণ্ড বন্ধ কৰিব লাগে, অন্যথা আগত এইটো গৈ নিৰ্বাচন আয়োগৰ কাৰণে এইটো বদনামৰ সৃষ্টি হ'ব। আৰু কথা মই সেইটোৱে ক'ব বিচাৰিছোঁ যে বিজেপি হৈছে বাকী আৰু ফাঁকিৰ চৰকাৰ। বাকী ইমানেই ল'লে যে আজি গোটেই অসমখন ডুবাই পেলাইছে, বৰ্তমান ইণ্টাৰেষ্টখন দিব পৰা নাই। মূলটো কেতিয়া দিব? কাইলৈ যেতিয়া কংগ্ৰেছ চৰকাৰ হ'ব গোটেই বোজাটো কংগ্ৰেছ চৰকাৰে ল'ব। যিহেতুকে 2001 যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰ আহিছিল তেতিয়া অসমত AGP এৰি যোৱা যিমান ধাৰ আছিলে আমাৰ কংগ্ৰেছ চৰকাৰ তৰুণ গগৈ ডাঙৰীয়াহে গোটেইটো ধাৰ মাৰিছিলে। আৰু ফাঁকি দিয়াত আপোনালোকে দেখিছে, যিহেতু মই কোৱা নাই, তেওঁ আজি অমিত শ্বাহ নিজে কয় যে আমি ইলেকশ্যনৰ আগত जिमान कथा कहूँ ये जुमला है। तो हमारा जो एक दरिद्र सीमा के जो जितने भी इंसान हैं उनको एक चीज़ सोचना चाहिए कि जब उनका एक अमित शाह जो खुद इतने बड़े नेता हैं वो कहते हैं कि ये जुमला है, और अभी वो इलेक्शन के समय अगर फॉर्म दे रहे हैं, आसनी दे रहे हैं, तो वो आप लोगों के साथ में एक मजाक कर रहे हैं, वो कुछ देने वाले नहीं हैं, जस्ट फॉर जोकिंग। मैं माने को গ্ৰহণ কৰা দেখা নাই। আজিও গুৱাহাটী মহানগৰীত, আজিও যোৰহাটত, আজিও কাজিৰঙাত বিভিন্ন ঠাইত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ডাঙৰ ডাঙৰ বেনাৰ পোষ্টাৰ হোৰ্ডিং হৈ আছে। সেইখিনি কিন্তু খুলিবলৈ কোনো ফ্লাইং স্কোৱাডে যাব নোৱাৰে। ফ্লাইং স্কোৱাড কেৱল বিৰোধী পক্ষৰ পিছে পিছে গাড়ী লৈ ঘূৰি ফুৰে। প্ৰশাসন নমাই দিছে যে বিৰোধী পক্ষই কিমান গাড়ী ইউজ কৰিছে, ক'ত ক'ত গৈছে, ক'ত ক'ত প্ৰচাৰ কৰিছে। এই বস্তুটোৱে যদি কোনোবাই ভাবিছে যে ভাৰতবৰ্ষৰ অসমৰ কোনোবা নাগৰিক বা ৰাজনৈতিক দলে সংগঠনে যদি ভাবিছে যে কেৱল বিৰোধীক নিষেধ কৰিব বিচাৰিছে, এই কথা কিন্তু অসত্য। আজিৰ তাৰিখত এই ভাৰতবৰ্ষত আমাৰ অসমত যিখিনি ঘটি আছে এয়া তিল তিলকৈ সমাজত বাস কৰা প্ৰতিটো শ্ৰেণীৰ মানুহৰ স্বাধীনতা কিন্তু খৰ্ব কৰা হৈছে। আৰু অনাগত দিনত আমি গণতান্ত্ৰিক নাগৰিকসকল কিন্তু তেওঁলোকৰ ওচৰত আঁঠু ল'ব লাগিব। তেওঁলোকে বহ বুলি ক'লে বহিব লাগিব, তেওঁলোকে উঠ বুলি ক'লে উঠিব লাগিব। গতিকে মই এই সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমৰ সৰ্বসাধাৰণৰ শ্ৰদ্ধেয় ৰাইজসকলক মই আহ্বান কৰিম, যুৱ প্ৰজন্মৰ দল সংগঠনক আহ্বান কৰিম, এই নিৰ্বাচন কেৱল শাসনৰ গাদী ৰক্ষা কৰাৰ নিৰ্বাচন নহয়। এই নিৰ্বাচনটো প্ৰথম হৈছে আমাৰ নিজৰ যি সংবিধানে দিয়া আমাৰ যি স্বাধীনতা, যি মৌলিক অধিকাৰ, আমাৰ যি সা সুবিধা, সেয়া আমি অটুট ৰাখি আমি গণতান্ত্ৰিক ভাৱধাৰা দেশৰ অটুট ৰখাৰ এই নিৰ্বাচন। আজি বিৰোধীক হাৰাশাস্তি কৰাৰ উপৰিও আজি গোটেই সংবাদ গোষ্ঠীৰ পৰা আৰম্ভ কৰি আৰক্ষী প্ৰশাসনৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে তেওঁলোকে যি ধৰণৰ চাপৰ সৃষ্টি কৰিছে, তেওঁলোকে আমি আজি কংগ্ৰেছৰ আজি ৰাজনৈতিক দল, দেশৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ সৰ্ববৃহৎ নিৰ্বাচন। কিন্তু আপোনালোকে চাওক ৰাইজ, যে আজি বিৰোধীসকলক তেওঁলোকে কেনেকৈ নিৰ্বাচন খেলিব, আমি বিৰোধী দলে কেনেকৈ নিৰ্বাচন খেলিম। তেওঁলোকে আমাৰ বেংকৰ একাউণ্ট চিজ কৰি দিছে, ফ্ৰিজ কৰি দিছে, আমাৰ নিৰ্বাচনী খৰচ কৰিব নোৱাৰক বুলি এই গণতান্ত্ৰিক ভাৱধাৰা ৰাজনৈতিক দলসমূহক
হত্যা কৰিবৰ কাৰণে, ৰাজনৈতিকভাৱে হত্যা কৰিবৰ কাৰণে তেওঁলোকে আমাৰ দলৰ একাউণ্টসমূহ ফ্ৰিজ কৰি দিছে, যাতে আমি কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰোঁ, আমি প্ৰচাৰ কৰিব নোৱাৰোঁ। সংবাদ মাধ্যমত যেতিয়া আমি ইলেক্টৰেল বণ্ডৰ ওপৰত যেতিয়া আমি সংবাদ মাধ্যমত আমি কংগ্ৰেছ দলে পেইড ছাৰ্ভিচ লৈ আমি যেতিয়া প্ৰচাৰ কৰিব বিচাৰিছিলোঁ, তেতিয়াও তেওঁলোকে তেওঁলোকৰ ক্ষমতা প্ৰয়োগ কৰি সেই প্ৰচাৰ কৰিবলৈ নিদিলে। আজি যেতিয়া ইলেক্ট্ৰেল বণ্ডৰ কথা ওলাল, চাইনাৰ পৰা পইচা লোৱা, চাইনাৰ কোম্পানীৰ পৰা পইচা লোৱা কথা ওলাল, আজি যেতিয়া ইণ্টাৰনেটত জুৱা খেলা কোম্পানীৰ পৰা পইচা লোৱা কথা ওলাল, CD EBI লগোৱা বিভিন্ন মানুহক হাৰাশাস্তি কৰি ভয় ভাবুকি দেখুৱাই তেওঁলোকৰ পৰা যি ইলেক্ট্ৰেল বণ্ডত বিজেপিয়ে পইচা ল'লে, সেইখিনি কথা উদঘাটন হোৱাৰ পিছত এই চৰকাৰে আম আদমি পাৰ্টীৰ মুখ্যমন্ত্ৰীক দোষী সাব্যস্ত নোহোৱাকৈ কাৰাগাৰত নিক্ষেপ কৰি সেই ইছ্যুবিলাক ডাইভাৰ্ট কৰিছে। ছাত্ৰীসকললৈ আহ্বান জনাইছোঁ যে বিভিন্ন সময়ত প্ৰচাৰ নহ'লেও আপোনালোকে এই গুৰুত্বপূৰ্ণ বিষয়সমূহ উপলব্ধি কৰি এছেছমেণ্ট কৰিহে আপোনালোকে নিজৰ শক্তিশালী জনমত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ মই আহ্বান জনাইছোঁ। আৰু থাকিল আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ অসমৰ প্ৰত্যেকগৰাকী ৰাইজে জানে কেনেকৈ গঠন কৰা হৈছে, কেনেকৈ ডিলিমিটেশ্যন হ'ল, প্ৰক্ৰিয়াবিলাক জানে, গতিকে এইবিলাক কথা কৈ এতিয়া বিশেষ লাভ নহ'ব। তথাপিও মই কাজিৰঙা লোকসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু আমাৰ বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে আমাৰ প্ৰাক্তন বিধায়িকা, কেবিনেট ছেক্ৰেটেৰী আছিল তেওঁ ৰজলিনা তিৰ্কী ডাঙৰীয়ানী, এগৰাকী জনজাতীয় নেত্ৰী, আজি যি ধৰণে সমগ্ৰ ভাৰতবৰ্ষৰ এই চৰকাৰী বিজেপি চৰকাৰী যন্ত্ৰই আজি নাৰীক, মহিলাসকলক যি অপমান কৰিছে, তিৰস্কাৰ কৰিছে, তেওঁলোকৰ ন্যায় প্ৰাপ্তিৰ পৰা যেনেকৈ বঞ্চিত কৰিছে, এয়া আজি সমগ্ৰ দেশে, সমগ্ৰ অসমে দেখি আছে। তেনে সময়ত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সন্মানীয় কাজিৰঙা লোকসভা সমষ্টিত এগৰাকী আদিবাসী যুৱতীক প্ৰাৰ্থিত্ব প্ৰদান কৰি এয়াই প্ৰতিপন্ন কৰিব বিচাৰিছে যে ৰাইজৰ আস্থা ল'বলৈ আমি বিচাৰিছোঁ যে এগৰাকী শক্তিশালী নাৰী কণ্ঠ যাতে এইবাৰ কাজিৰঙা লোকসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত হৈ সংসদৰ মজিয়ালৈ যাওক, চৰকাৰ গঠন কৰাত তেওঁ বিশেষ গুৰুত্ব লওক আৰু সমগ্ৰ নাৰী জাতিটোৰ কাৰণে তেওঁ এগৰাকী দুৰ্গাৰ দৰে যাতে থিয় হ'ব পাৰে, তাৰ কাৰণে কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে সদৌতি অসমবাসী ৰাইজৰ লগতে কাজিৰঙাবাসী ৰাইজক মই এই সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ যে আপোনালোকে বিপুল ভোটেৰে আমাৰ ৰজলিনা তিৰ্কী, গুৱাহাটীত আমাৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আছে, মহিলাসকলৰ কণ্ঠ, তেখেত ৰজলিনা তিৰ্কী মহিলাসকলৰ কণ্ঠ হ'বলৈ গৈ আছে আৰু আমি আশাবাদী যে আপোনালোকৰ আশীৰ্বাদত আমি বিপুল ভোটত জয়যুক্ত কৰিম। নিৰ্বাচন, দেশৰ গুৰুত্বপূৰ্ণ নিৰ্বাচন, এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শাসনত থকা দলে, শাসনত থকা চৰকাৰী পক্ষই যেনেদৰে গণতান্ত্ৰিক দেশৰ, এই সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ গুৰুত্বপূৰ্ণ নিৰ্বাচনত যি বিৰূপ প্ৰতিক্ৰিয়া, বিৰূপ প্ৰভাৱ পেলাইছে, এয়া লক্ষণীয় হৈ পৰিছে। অতিশয় দুৰ্ভাগ্যজনক, আমাৰ ভাৰতবৰ্ষৰ সংবিধান, ভাৰতবৰ্ষৰ গণতন্ত্ৰ আৰু ভাৰতবৰ্ষৰ গণতান্ত্ৰিক নাগৰিকৰ যি মৌলিক অধিকাৰ আৰু যি স্বাধীনতা, সেই স্বাধীনতা আজি ভুলুণ্ঠিত হোৱাৰ উপক্ৰম হৈছে। গতিকে সদৌ অসমৰ শ্ৰদ্ধাৰ ৰাইজসকল, যুৱ প্ৰজন্ম, খেতিয়কসকল, সৰ্বসাধাৰণ ৰাইজ, আই মাতৃসকলক উদ্দেশ্য কৰি এই সংবাদমেল সম্বোধন কৰা হৈছে যে এই নিৰ্বাচন কেৱল এটা চৰকাৰ গঠন কৰিবলৈ নহয়, এই নিৰ্বাচন দেশৰ যি আমাৰ সাৰ্বভৌমত্ব আছে, দেশৰ যি সংবিধান আছে, গণতান্ত্ৰিক যি অধিকাৰ আছে, এই অধিকাৰক অটুট ৰাখি শান্তি আৰু প্ৰগতিলৈ আগবাঢ়ি যাবৰ কাৰণে এই নিৰ্বাচন। দুৰ্ভাগ্যজনক যে আজি শাসনত থকা বিজেপি দলে তেওঁলোকৰ যি পিছদুৱাৰে যি ব্যৱস্থা গ্ৰহণ কৰি গণতন্ত্ৰ আৰু সংবিধানক হত্যা কৰাৰ যি ব্যৱস্থা কৰিছে, অতিশয় দুৰ্ভাগ্যজনক। কেৱল এয়া কংগ্ৰেছ দলৰ কাৰণে দুৰ্ভাগ্যজনক নহয়, বিৰোধী দলৰ কাৰণে দুৰ্ভাগ্যজনক নহয়, এখন গণতান্ত্ৰিক দেশৰ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে এয়া দুৰ্ভাগ্যজনক। এই চৰকাৰে
আজি বিভিন্ন পন্থা গ্ৰহণ কৰি ভোটাৰসকলক যি ভোট, এই ভোট আমি কোনো ভয় ভাবুকি লোভ নোহোৱাকৈ নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত হ'ব লাগে। সেই ভোট কিন্তু এইবাৰ চৰকাৰে এটা বেলেগ পথেদি আগবঢ়াই নিব বিচাৰিছে। এয়া চিন্তাৰ কাৰণ হৈ পৰিছে। এইখন দেশত গণতন্ত্ৰ থাকিবনে? এইখন দেশত সংবিধান সুৰক্ষিত হৈ থাকিবনে? যদি সংবিধান আৰু গণতন্ত্ৰ সুৰক্ষিত হৈ নাথাকে তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজৰ অৱস্থা কেনেকুৱা হ'ব? গতিকে এয়া বিষয়টো হৈছে বহুত ডাঙৰ চিন্তনীয় বিষয়। কিয়নো আজি বিজেপি চৰকাৰে ইতিহাসৰ প্ৰথমবাৰৰ কাৰণে যে এগৰাকী মুখ্যমন্ত্ৰী, দিল্লীৰ মুখ্যমন্ত্ৰীক তেওঁৰ দোষী সাব্যস্ত নোহোৱাকৈ কাৰাগাৰত বন্দী কৰি আছে। এই ৰাষ্ট্ৰীয় বিজেপি দলে, এই চৰকাৰে বিৰোধী দলক দুৰ্বল কৰিবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰী সংস্থাসমূহ ED, CBI, এয়া ইনকাম টেক্স ডিপাৰ্টমেণ্ট লগাই গণতান্ত্ৰিক দেশৰ যি বিৰোধী পক্ষ, সেই বিৰোধী পক্ষক একেবাৰে লেঙেৰা কৰিব বিচাৰিছে। গতিকে কেৱল এয়া বিৰোধী লেঙেৰা কৰাৰ বিষয় নহয়, এয়া এখন গণতান্ত্ৰিক দেশত এটা চৰকাৰে কেনেকৈ একনায়কত্ববাদী শাসন ব্যৱস্থা প্ৰণয়ন কৰিব বিচাৰিছে, সেয়া আজি অসমৰ লগতে ভাৰতবৰ্ষৰ বুদ্ধিজীৱীসকল, যুৱ প্ৰজন্মৰসকল, আই মাতৃসকল, সৰ্বসাধাৰণ ৰাইজ কিন্তু সচেতন হ'ব লাগিব। আজি নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ তেওঁলোকে ধৰ্মীয় যি ভাৱধাৰা, ধৰ্মীয় গোড়ামী, সেই ধৰ্মীয় গোড়ামীৰ উপৰিও তেওঁলোকে বিৰোধী পক্ষক বিভিন্ন আছিলা লৈ তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষত যিদৰে বিৰোধীক এফালেদি নিষেধ কৰিবলৈ লৈছে, তেনেকৈ সংবাদ মাধ্যমসমূহকো নিষেধ কৰিবলৈ লৈছে। তেনেকৈ গোটেই শাসন ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে ডিক্টেটৰশ্বিপ চলোৱাই দেশৰ ED, CBI, আৰক্ষী প্ৰশাসন, চৰকাৰী প্ৰশাসনকো এই চৰকাৰী যন্ত্ৰই নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব লগা হোৱা সময়ত আমি এই সংবাদ মাধ্যমৰ যোগেদি অসমৰ সৰ্বসাধাৰণ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে এই লোকসভা নিৰ্বাচন গুৰুত্বপূৰ্ণ নিৰ্বাচন যদিও চৰকাৰে এই নিৰ্বাচনত, বিজেপি দলে এই নিৰ্বাচনত কেনেকৈ নিজৰ ফালে ভোট আনি চলে বলে কৌশলে ভোট আনি নিজৰ গাদী দখল কৰি পুনৰ আমাৰ ৰাইজক হাৰাশাস্তি কৰিব পাৰে, সেইটো কৰিছে। বিভিন্ন সময়ত এতিয়া আপুনি অসমৰ কথা সুধিছে, কাজিৰঙাৰ কথা সুধিছে। কাজিৰঙাত এতিয়া নিৰ্বাচনী বিধি উলংঘা কৰি ৰাজনৈতিক দল বিজেপি, AGP যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে কি কৰিছে যে তেওঁলোকে এখন ফৰ্ম লৈ আমাৰ দুখীয়া নিচলা ৰাইজৰ ওচৰলৈ গৈছে, গৈ ফৰ্মটো নিজেই ফিল আপ কৰিছে আৰু চহী লৈছে, চহী লৈ কৈছে যে এইখন ফৰ্ম ফিল আপ কৰা হৈ গ'ল, আপোনালোকে এইবাৰ বিজেপি চৰকাৰ ভোট দিব লাগিব। বিজেপি চৰকাৰ আহিলে আমাৰ কাজিৰঙা সমষ্টি, আমাৰ যোৰহাটৰ সমষ্টি, আমাৰ নগাঁও সমষ্টি, আমাৰ গুৱাহাটী সমষ্টি, অসমৰ 14টা লোকসভা সমষ্টিত একেই প্ৰচেছ তেওঁলোকে লৈছে আৰু তেওঁলোকে কৈছে যে আমাৰ চৰকাৰ আহিলে আপোনালোকে অৰুণোদয় আঁচনিৰ 1200 টকা পাব। এয়া কেনেধৰণৰ গণতান্ত্ৰিক দেশৰ এই নিৰ্বাচনী প্ৰক্ৰিয়া? ইয়াত সকলো ৰেছপনচিবল হ'ব লাগে। এয়া কোনো সাংবাদিক, আৰক্ষী, কোনোবা কংগ্ৰেছৰ নিৰ্বাচন নহয়। এইখন দেশ গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিক দেশৰ 5 বছৰৰ ভাগ্য নিয়ন্ত্ৰণ কৰা দেশ নিৰ্বাচন। এই গুৰুত্বপূৰ্ণ নিৰ্বাচনত এটা ৰাজনৈতিক দলে এই কুৰটনা ৰটি তেওঁলোকক জনসাধাৰণৰ মাজলৈ গৈ তেওঁলোকে ফৰ্ম